নমস্কাৰ গ্ৰহণ কৰিব। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত 1865টা এপ্ৰেণ্টিছ পোষ্ট মুকলি হৈছে, অৰ্থাৎ শিক্ষাৰ্থী বুলি যাক আমি অসমীয়াত ক'ম। পোষ্ট মুকলি হৈছে আৰু ইয়াত কেনেদৰে এপ্লাই কৰিব সকলোবোৰ ভিডিঅ'টোৰ জৰিয়তে চাই লওক। ইয়াতে এপ্লিকেশ্যন ফিজ কিমান হ'ব, এক্সাম কিমান মাৰ্কছৰ হ'ব, গোটেইবিলাক চাই লওক। 19 মে' লাষ্ট ডেট, 19 মে'লৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে নং পোষ্ট ইন আছাম অসমৰ বাবে আছে 29টা পোষ্ট। টোটেল কেটেগৰীবিলাক ইয়াত দিয়াই আছে। এপ্লাই হ'ব অনলাইন আৰু ষ্টাইপেণ্ড দিব ৰুৰেলৰ কাৰণে 15,000 টকা, আৰবানৰ 18,000, মেট্ৰৰ কাৰণে 20,000 টকা। এজ ৰিলেক্সেশ্যন আপোনালোকে দেখিছে ইয়াতে স্ক্ৰীণত দেখিছে নিশ্চয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। গোটেইখিনি স্ক্ৰীণত আপোনালোকে চাই লওক। গ্ৰেজুৱেট মাৰ্কশ্বিটখনৰ মিনিমাম 1/4/2026 পৰা 4 বছৰ আগৰ হ'ব লাগিব, অৰ্থাৎ 1/4/2022 আগৰ হ'ব লাগিব। 1 এপ্ৰিল 2022 পৰা 1 এপ্ৰিল 2026 যিসকলে পাছ কৰিছে গ্ৰেজুৱেট, সিহঁতৰ একচেপ্টেবল নহ'ব। লোকেল লেংগুৱেজটো জানিব লাগিব। য'ত আপোনালোকে এপ্লাই কৰিব তাৰ লোকেল লেংগুৱেজটো জনাটো অতি দৰকাৰী। আৰু 10 বা 12 ষ্টেণ্ডাৰ্ড মাৰ্কশ্বিটত এইটো থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো নন ৰিফাণ্ডেবল হ'ব। দেখিছে জেনেৰেলৰ কাৰণে টোটেল হ'ব 946 টকা, OBCৰ কাৰণে 708 টকা, SCৰ কাৰণে টোটেল হ'ব 236 টকা, PWDৰ 236 টকা আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে হ'ব 236 টকা। আপোনালোকে কেনেদৰে আবেদন কৰিব? ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মখনত ক্লিক কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ টোটেলি পুট কৰি ডকুমেণ্ট আপলোড কৰি পে'মেণ্ট এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰি পেলাই প্ৰিণ্ট আউট কপি এটা পাব। সেইটো ভৱিষ্যতৰ বাবে ভালদৰে ৰাখিব। ইয়াতে লাষ্ট ডেট দিছে 19 মে' 2026 আৰু এক্সামটো মে' জুনতে হ'ব। মে' জুনৰ ভিতৰত এক্সাম হ'ব। চিলেকশ্যন প্ৰচেছ হ'ব আপোনালোকৰ অবজেক্টিভ টাইপৰ 100 মাৰ্কছৰ কুৱেশ্যন হ'ব। জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল ইংলিছ, ৰিজনিং, কম্পিউটাৰ নলেজ এইবিলাকৰ ওপৰত হ'ব। 60 মিনিট থাকিব। ন' নিগেটিভ মাৰ্কিং, ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। অনলাইন টেষ্ট হ'ব, অবজেক্টিভ টাইপ। দেখিছে আপোনালোকে জেনেৰেল বা ফাইনেন্সিয়েল এৱাৰনেছ 20, জেনেৰেল ইংলিছ 20, আপটিটিউড ৰিজনিং আপটিটিউড 20, কম্পিউটাৰত 20 আৰু বেংক প্ৰডাক্ট ছাৰ্ভিচ 20, টোটেল 100 মাৰ্কছৰ। 60 মিনিট, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজৰ ওপৰত যি ঠাইত আপোনালোকে এপ্লাই কৰিব তাৰ লোকেল লেংগুৱেজ জনাটো অতি দৰকাৰী হ'ব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছে হ'ব অনলাইন অবজেক্টিভ টাইপৰ এক্সামটো দিয়াৰ পিছত আপোনালোকৰ লোকেল লেংগুৱেজৰ ওপৰত এটা এক্সাম হ'ব। কেনেদৰে এপ্লিকেশ্যনখন কমপ্লিট কৰিব দেখুৱাই দিছোঁ। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে এপ্লিকেণ্ট ফুল নেম, এপ্লিকেণ্ট ইমেইল ID, ৰঙা ষ্টাৰ মাৰ্কবিলাক অতি জৰুৰী। এপ্লিকেণ্ট মোবাইল নাম্বাৰ, পাছৱৰ্ড বহাব লাগিব, কনফাৰ্ম পাছৱৰ্ড কৰি ছাবমিট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ পাব। ইয়াৰ পিছত লগ ইনত যাব।